আপোনাৰ দুটা ল'ৰা এটা ল'ৰাই ফাৰ্ষ্ট ডিভিজন পাইছে আৰু এটা ল'ৰাই ছেকেণ্ড ডিভিজন পাইছে এতিয়া ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰাটোক আপুনি এটা দামী উপহাৰ দিব আৰু ছেকেণ্ড ডিভিজন পোৱাটোক আপুনি এটা কম দামী উপহাৰ দিব ইজ ইট জাষ্টিস এটো আপোনাৰ সঁচা মৰম হয়নে আপুনি কি কৰিব তেতে কনফিউজ হল যে কি কৰিম মই বল আপুনি কি কৰিব আপোনাৰ করণীয় কি যে তেওলোকৰ যোগ্যতা তেওলোকৰ ভাল পোৱা বেয়া পোৱা তেওলোকৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি দুইজনকে কেৰিয়াৰটো বেলেগ বেলেগ ধৰণে তেওলোকৰ কেৰিয়াৰটো গঢ় দিবলৈ আপুনি কাউন্সেলিং কৰিব আপুনি শিকাব গামোচাটো পিন্ধাবৰ কি দৰকাৰ গামোচাটো পিন্ধাই এজনক উঠাই দিব আৰু আনজনক আপুনি হতাশাৰ মাজত ঠেলি দিব সাইকোলজিক্যাল প্ৰবলেমৰ মাজত ঠেলি দিব যে মই ব্যৰ্থ হৈ গলো মোৰ দাদা সফল হৈ গল মই মোৰ অৰ্থ নাই আৰু কোনোবাইটো সিদ্ধান্ত লৈয়ে পেলাই যে জীয়াই থাকি লাভ নাই উলমি দিয়ে এভৰি হিউম্যান পারসন প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী মূল্যৱান প্ৰত্যেকৰে নিজৰ কিবা নহয় কিবা এটা ফেকাল্টি আছে जितु फैकाल्टीर सठिक गाइडेंस দিব পাৰিলে তেওঁ এজন সফল সুখী ব্যক্তিত পৰিণত হ'ব প্ৰত্যেকজন ব্যক্তি ডাক্তৰ হোৱাটো প্ৰয়োজন নাই সবে ডাক্তৰ হলেতো কামে নাইকা হৈ যাব ডাক্তৰ প্ৰত্যেকজন ইঞ্জিনিয়াৰ হোৱাৰো প্ৰয়োজন নাই প্ৰত্যেকজনে শিক্ষক হোৱাৰো প্ৰয়োজন নাই আনেবাৰ কেজনমান ছাত্ৰ ছাত্ৰী মানে সংগঠনৰ নেতা মোৰ ওচৰত আহি পেলাই ক'লে যে স্যাৰ আমাৰ গাঁৱত মেট্ৰিকত ভাল ৰিজাল্ট কৰাখিনিৰ কাৰণে আমি এটা সম্বৰ্ধনা সভা পাতিছো আপুনি যাব লাগে তেতিয়া মই তেওঁৰ হাতত আৰু এখন কাগজ দেখিছো কাগজ মানে দুখন আনে এখন নিমন্ত্ৰণ আৰু এখন আৰ্থিক সাহায্য প্ৰথম নিমন্ত্ৰণখন দিয়ে হেতু আপুনি এগ্ৰি কৰাৰ লগে লগে সেকেন্ডখন দি দিয়ে যে আমাক অলপ পইচাও লাগে অনুষ্ঠানটো পাতিবৰ কাৰণে তা মইতো গম পাই গলো যে এটো আৰ্থিক সাহায্যৰ কাগজখনো আছে মই তেতিয়া তেওঁলোকক সুধিলো তোমালোকে কোনে কোনে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিলা তেতিয়া ইজনে হিজনৰ মুখলৈ চাইছে মই কনফাৰ্ম হলো তোমালোকে ফাৰ্ষ্ট ডিভিজন পোৱা নাই এতিয়া তোমালোকে ফাৰ্ষ্ট ডিভিজন পোৱা কিজনক কিয় গামোচা পিন্ধাব বিচাৰিছা তেওঁলোকেতো নিজৰ জুৰত নিজৰ প্ৰচেষ্টাত তেওঁলোকে পঢ়িছে কষ্ট কৰিছে পৰীক্ষা দিছে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু এতিয়াতো যাবগৈ এতিয়াতো ধেমাজিৰ পৰা যাবগৈ গুৱাহাটীলৈ আৰু কেজনমানটো গুৱাহাটীৰ পৰা গৈ পেলাই দিল্লী পাব পুনে পাব কৰবাত আমেৰিকা পাবগৈ আৰু ঘূৰিও নাহে ধেমাজিলে কিন্তু যিসকল থাৰ্ড ডিভিজন পালে যিসকল সেকেন্ড ডিভিজন পালে তেওঁলোক গাঁৱতে থাকিব তেওঁলোকৰ কাৰণে তোমালোকৰ কাৰ্যসূচী কি তেতিয়া তেওঁলোকৰ মুখৰ মাত নাই মই তেওঁলোকৰ কাৰণে যিসকল সফল হল তেওঁলোকৰ কাৰণে আমাৰ একো কৰিবলগীয়া নাই কিন্তু যিসকল বিফল হৈছে যিসকল থাৰ্ড ডিভিজন পাইছে ফেল কৰিছে তেওঁলোকৰ কাৰণেহে আমাৰ কৰিব লগা আছে আৰু তেওঁলোকৰ ভৱিষ্যত কেৰিয়াৰটো কি হ'ব সেই বিষয়ে সভা এখন পাতিলে মুক মাতিবলৈ আহিবা মই যাম আৰু টকা কেইটামানো মই চান্দা হিচাপে দিম কিন্তু এই সম্বৰ্ধনা হবার কাৰণে মই নাযাও একো নিদিও তেওঁলোক গুচি গল ঘূৰি নাহিলে কিন্তু মই মোৰ নিজাববীয়াকে মই এনেকুৱা ওয়াৰ্কশ্বপ পাতিছো যত ফেল কৰা ল'ৰা ছোৱালী থাৰ্ড ডিভিজন পোৱা সেকেন্ড ডিভিজন পোৱা ল'ৰা ছোৱালীৰ লগত মই কথা পাতো